যিসকলে ডি ফাৰ্ম বি ফাৰ্ম বা BSc নাৰ্ছিং পঢ়িম বুলি ভাবিছে তেওঁলোকে সোনকালে ফৰ্ম ফিল আপ কৰা উচিত, কাৰণ তাৰিখ কিন্তু বেছি দিন নাই। BSc নাৰ্ছিঙৰ এণ্ট্ৰেন্সৰ কাৰণে ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল আপোনাৰ 22 মে আৰু ফাৰ্মাচিষ্ট এণ্ট্ৰেন্সৰ লাষ্ট তাৰিখ হ'ল 23 মে। গতিকে মাত্ৰ 10-12 দিন সময় আছে। যদি কোনো কেণ্ডিডেটে মোৰ ভিডিঅ' চাই আছে বা গাৰ্জেনে ভিডিঅ' চাই আছে, আপোনালোকে সোনকালে ফৰ্ম ফিল আপ কৰক, কাৰণ অসমত চাহে আপুনি প্ৰাইভেট পঢ়ক বা চৰকাৰী কলেজত পঢ়ক, এণ্ট্ৰেন্স কিন্তু দিবই লাগিব। ডি ফাৰ্ম বা বি ফাৰ্ম বা BSc নাৰ্ছিং যদি পঢ়িব বিচাৰে অসমত, তেতিয়াহ'লে কিন্তু এণ্ট্ৰেন্স দিবই লাগিব। BSc নাৰ্ছিঙৰ বাবে 50% মাৰ্কছ জেনেৰেল কেটাগৰীৰ বাবে ধৰি দিয়া হৈছে, যে 50% যিসকলে হায়াৰ ছেকেণ্ডাৰীত পাইছে তেওঁলোকেহে এণ্ট্ৰেন্স দিব পাৰিব। কিন্তু ডি ফাৰ্ম বি ফাৰ্মৰ কাৰণে তেনেকুৱা কোনো মাৰ্কছ ধৰি দিয়া নাই। তেওঁলোকে জাষ্ট এইখিনি কৈছে যে কোনো গ্ৰেছ নোহোৱাকৈ ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি বা মেথছ এইখিনি পাছ কৰা হ'ব লাগিব, লগতে ইংলিছ থাকিবই। কিন্তু BSc নাৰ্ছিঙৰ বাবে 50% মাৰ্কছ ধৰি দিয়া হৈছে আৰু তাত মেথছ অপশ্যনটো ৰখা নাই। আৰু যিসকলে অপেনত পঢ়িছে তেওঁলোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ আছে। তেওঁলোকে ডি ফাৰ্ম, ডেট মিনছ ডিপ্ল'মা ইন ফাৰ্মাচী কোৰ্চ কৰিব পাৰিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিটো নটিফিকেশ্যন ওলাইছে, ইয়াত কোৱা হৈছে যিসকল অপেনৰ পৰা পাছ কৰিছে হায়াৰ ছেকেণ্ডাৰী উইথ ইংলিছ, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথছ, তেওঁলোকে বি ফাৰ্ম, ডেট মিনছ বেচেলৰ অফ ফাৰ্মাচী কোৰ্চ কৰিব নোৱাৰে, কিন্তু ডি ফাৰ্ম, ডেট মিনছ ডিপ্ল'মা ইন ফাৰ্মাচী কৰিব পাৰিব। গতিকে যিসকলে ফাৰ্মাচী বা নাৰ্ছিং পঢ়িম বুলি ভাবিছে সোনকালে ফৰ্ম ফিল আপ কৰক। ফাৰ্মাচিষ্টৰ বাবে এণ্ট্ৰেন্স ফৰ্ম ফিল আপ বেলেগকৈ কৰিব লাগিব আৰু BSc নাৰ্ছিঙৰ বাবে কিন্তু বেলেগকৈ ফৰ্ম ফিল আপ কৰিব লাগিব। বহুতে মোৰ পৰা পৰামৰ্শ বিচাৰে যে ফাৰ্মাচিষ্ট পঢ়িম নে নাৰ্ছিং পঢ়িম। চাওক, ফাৰ্মাচিষ্টৰ বহুত ভাগ আছে, নাৰ্ছিঙৰো বহুত বেলেগ বেলেগ কোৰ্চ আছে, আৰু প্ৰত্যেকটো কোৰ্চৰ ওপৰত মোৰ বেলেগ বেলেগ ভিডিঅ' ইউটিউব চেনেলত আছে, আৰু বেলেগ বেলেগ কোৰ্চৰ লগত কম্পেয়াৰ কৰা ভিডিঅ' মোৰ আছে। ইলিজিবল হয় তেতিয়াহ'লে তেখেতে দুয়োটা এণ্ট্ৰেন্সত বহক, পিছত ডিচাইড কৰিব কোনটো কোৰ্চ কৰিব। কিন্তু আজিৰ তাৰিখত মোক যদি কোনোবাই প্ৰশ্ন কৰে যে মই ডি ফাৰ্ম বি ফাৰ্ম কৰিম নে BSc নাৰ্ছিং কৰিম, তেতিয়াহ'লে কিন্তু মই এজ এ ফাৰ্মাচিষ্ট আজিৰ তাৰিখত কিন্তু মই BSc নাৰ্ছিঙক প্ৰিফাৰ কৰিম, কাৰণ চৰকাৰে BSc নাৰ্ছিঙক বেছি প্ৰমোট কৰি আছে। মই আজিৰ তাৰিখ বুলি এইকাৰণে কৈছোঁ, কাৰণ ফিউচাৰত কি হ'ব সেইটো পৰৱৰ্তী সময়তহে কোৱা যাব। কাৰণ যেতিয়া ডাঙৰ ডাঙৰ হস্পিটেলবিলাকত ক্লিনিকেল ফাৰ্মাচিষ্ট নিযুক্তি দিব, বা সৰু যিমান প্ৰাইমেৰী হেল্থ কেয়াৰ চেণ্টাৰ আছে বা ছাব চেণ্টাৰ আছে, সকলোবিলাকত যেতিয়া ফাৰ্মাচিষ্ট নিযুক্তি দিব, তেতিয়া হয়তো ফাৰ্মাচিষ্টসকলৰ এটা ভাল দিন আহিব পাৰে। গতিকে আজিৰ তাৰিখত কিন্তু BSc নাৰ্ছিঙৰ স্ক'প বেছি আছে।